নমস্কাৰ মোৰ মৰমৰ ফেচবুক আৰু ইউটিউবৰ বন্ধু বান্ধৱীসকল অধিক কুকুৰ প্ৰেমীসকলৰ বাবে আৰু এটি ভিডিঅ' লৈ আহিছোঁ আৰু সিদিনা যে মই এটি ভিডিঅ' বনাইছিলোঁ আপোনালোকলৈ কুকুৰৰ মানে পালন কৰাৰ সজাগতাৰ প্ৰতি এই ড্ৰেছযোৰে মই পিন্ধি এই ভিডিঅ'টি বনাইছিলোঁ আৰু সেম লোকেশ্যন সেম পজিশ্যনত ভিডিঅ'টি বনাই আছোঁ আপোনালোকৰ যাতে সেই ভিডিঅ'টিৰ কথা মনত পৰে মই যেতিয়া ভিডিঅ'টি বনাইছিলোঁ যে আপোনালোকে কুকুৰ পালন কৰোঁতে অকণমান সাৱধান হ'ব বা সমাজৰ প্ৰতি বা ৰাস্তাৰে যাওঁতে অহা যোৱা কৰা যাত্ৰীসকলৰ প্ৰতি বা সৰু ল'ৰা ছোৱালী খেল ধেমালি কৰা জেগাসমূহৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব সেই কথাটি যে মই কৈছিলোঁ তাৰ এটি আজি মই প্ৰমাণ আপোনালোকলৈ দিব ওলাইছোঁ যে আপোনালোকে যে জীৱ জন্তুক মৰম কৰে হয় মৰম কৰিব লাগে কিন্তু সকলো বস্তুৰে এটা স্থান কাল পাত্ৰ থাকে আৰু সেই জীৱ জন্তুৱে হওক বা মানুহে হওক সকলোকে আমি সেই স্থানটোলৈহে ৰাখিব লাগে আৰু সিদিনা মই উদাহৰণ দিছিলোঁ যে আপুনি চেণ্ডেলযোৰটো মূৰত লৈ নুঘূৰে জোতাযোৰটো মূৰত লৈ নুঘূৰে যিমান দামী হ'লে হয়নে নহয় কিন্তু আপুনিতো চেণ্ডেলযোৰ মৰম কৰে য'ত গ'লেও কেতিয়াও এৰি থৈ নাহে বা পিন্ধিয়ে আহে লগত লৈ গ'লে ঘূৰিয়ে আহে হয়নে এতিয়া মোৰ ৱাইফ তেওঁ হস্পিটেলত কৰ্মৰত আৰু তেওঁৰ হস্পিটেলত আজি এটা কেছ আহিলে আৰু সেই কেছটো মই মনত ভাবিছিলোঁ যে এনেকুৱা এটা কেতিয়াবা উদাহৰণ আহিব আৰু আপোনালোকলৈ মই দাঙি ধৰিম সজাগতাৰ সৃষ্টি কৰিম তেতিয়াহে আপোনালোকে মানে উদাহৰণস্বৰূপে বুজিব মই এতিয়া ফটোখন দিব পাৰোঁ ইয়াতে কিন্তু ফটোখন দিলে মোৰ কপিৰাইট ক্লেইম আহিব কাৰণ সেইখন এখন মানে কি বুলি ক'ম আৰু দিব নোৱাৰি আৰু ফেচবুকত মানে তেনেকুৱা অৱস্থা এতিয়া একদম খোলাখুলিকৈ কওঁ এগৰাকী ছোৱালীয়ে ঘৰত কুকুৰ পুহিছিলে আৰু মাক দেউতাক সকলোৰে সহসন্মতিতে পুহিছিলে কুকুৰটোক হেনো টীকাকৰণো কৰোৱা আছে আৰু কুকুৰটোৱে হেনো একদম লগতে খায় লগতে শুৱে গোটেইখিনি কাম মানে ঘৰৰ পৰিয়ালৰ নিচিনা আৰু তেওঁলোকৰ বাহিৰৰ কুকুৰৰ লগত মিলিব নিদিয়ে ইনজেকশ্যন দিয়া আছে যিহেতু ভাতৰুৱা কুকুৰে কেতিয়াবা কামুৰিলে আকৌ ৰেবিছ চেবিছ আহিব পাৰে সেইবাবে খুব সাৱধানে মানে কুকুৰটো ৰাখে কিন্তু সিদিনা কি হ'ল তেওঁলোকৰ ঘৰত বাৰ্থডে পাৰ্টি আছিলে সকলোৱে মিলি কেক কাটিলে সকলোৱে ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিলে আৰু আজিকালিতো জানেই আপোনালোকে বাৰ্থডে পাৰ্টি মানে হৈছে কেক হয়নে নহয় ঠিক তেনেদৰে মানে কেক কাটি কাটি সকলোকে খুৱাই কুকুৰটোকো কেক খুৱাব গ'ল কুকুৰটোৱে নাখায় ছোৱালীজনীয়ে নেৰে একদম মই প্ৰকৃত সত্য কথা কৈ আছোঁ আপোনালোকে হৃদয়ংগম কৰিব মোৰ কথাখিনি তেতিয়া আপুনি মানে ভালকৈ বুজিব পাৰিব যে আমাৰ সমাজখনৰ কিছুমান মানুহ কোন দিশে গতি কৰি আছে সেই কেক খুৱাব যাওঁতে মানে কুকুৰটোক মৰমতে এনেকৈ চুমা খোৱাৰ নিচিনা কৰিলে ছোৱালীজনীয়ে আৰু এইটো মই সাজি কোৱা কথা নহয় কুকুৰ পোহা সকলো ছোৱালীয়েই মেকুৰী পোহা সকলো ছোৱালীয়ে কুকুৰ মেকুৰী খুব মৰম কৰে আৰু চুমা খায়েই এইটো একদম অপ্ৰিয় সত্য আপোনালোকে চাব আৰু কেতিয়াবা আপোনালোকৰ চকুৰ আগত দেখিলেও আপোনালোকে মানা কৰিব এনেকুৱা কৰিবলৈ তাৰ ফলত কি হ'ল কুকুৰটোৱে অধিক আৱেগিক হ'ল নে ছোৱালীজনীয়ে আৱেগিক হ'ল নাজানো কুকুৰটোৱে ছোৱালীজনীক কামুৰিলে আৰু ওঠৰ এই জেগাটোত ইয়াৰ পৰা এনেকৈ কামুৰিছে ইয়াৰ পৰা এনেকৈ ফালি গৈছে মই আপোনালোকক মানে ফটোখন দেখুৱাব বহুত ইচ্ছা কৰি আছিলোঁ কিন্তু দেখুৱাব মই নোৱাৰোঁ কাৰণ ইয়াতে এটা ক্ৰাইটেৰিয়া থাকে কিমানলৈকে মই কথাখিনি ক'ব বা লিখিব পাৰোঁ তাৰ এটা দায়বদ্ধতা থাকে সেইবাবে একদম প্ৰকৃত সত্যৰ ওপৰত এই ভিডিঅ'টি প্ৰতিষ্ঠিত ডক্টৰৰ ওচৰত ছোৱালীজনী লৈ অহা হ'ল মোৰ পত্নীয়ে দেখি মানে আচৰিত মানিলে যে এনেকৈ কি হ'ল ব্লেডেৰে কাটাৰ নিচিনা এনেকৈ এৰি গৈছে অটো দুফালৰ পৰা এনেকৈ মানে কুকুৰ দাঁত বুলি যে কওঁ আমি এই কুকুৰ দাঁতকেইটা মানে এনেকৈ লাগি গৈছে তাৰ ফলত এতিয়া ছোৱালীজনীৰ বিবাহৰ বয়স বিয়া হেনো ঠিক হৈ আছিল এতিয়া ডক্টৰে কৈছে যে যদি ছোৱালীজনীৰ ওঠকেইটা চিলাই কৰি দিয়া হয় তেতিয়াহ'লে চিৰজীৱনৰ কাৰণে অকণমান দাগ থাকি যাব আৰু ছোৱালীজনীয়েও কৈছে যে ওঠত এনেকৈ চিলাই লৈ মই কেনেকৈ ঘূৰি ফুৰিম কেনেকৈ বিয়াৰ শ্বপিং টপিং কৰিম তেনেকুৱা এক খুব মানে বিশেষ অসুবিধাত এতিয়া ভুগিছে ছোৱালীজনী এতিয়া কথা হ'ল ডক্টৰে লাষ্টত সমাধান সূত্ৰ এইটো উলিয়ালে যে ছোৱালীজনীৰ এতিয়া প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব আৰু তাৰ খৰচ আহিব প্ৰায় 3 লাখ টকা আহিব খৰচ যিখিনি মানে তাৰ কটা ঘাঁহখিনি ঠিক কৰিবৰ কাৰণে 3 লাখ টকা খৰচ আহিব তাৰ উপৰিও যিখিনি ঔষধ লাগিব ইনজেকশ্যন লাগিব যিখিনি বাকী খৰচ থাকিব পিছত মানে কেয়াৰ টেকাৰ থাকিব এইবিলাক গোটেইখিনি বস্তু মিলাই খৰচটো মানে আৰু অধিক বাঢ়ি যোৱাৰ সম্ভাৱনা নিশ্চয় আছে গতিকে এতিয়া আপোনালোকে ভাবি চাওক সেই কুকুৰটোক অধিক মৰম কৰি নিজৰ স্থান পাহৰি সেই কুকুৰটোক দিব লাগিছিল কি স্থান দিছিল কি স্থান আৰু এতিয়া কি ফল ভোগ কৰিব লাগিব যাৰ ফলত নেকি চিৰজীৱন সেই কুকুৰে কামোৰা দাগটো লৈ ছোৱালীজনী থাকিব লাগিব এনেদৰে বিয়াত বহিব এনেদৰে সমাজ আহিব এনেদৰে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ল'ৰা ছোৱালী হ'ব ল'ৰা ছোৱালীয়ে এদিন সুধিব যে মা তোমাৰ ওঠত কি হৈছিল বোলে মোৰ ওঠত কুকুৰে কামুৰিছিল ভাবি চাওক এয়া এক অপ্ৰিয় সত্য আজিকালি মানুহে মানুহক নিচিনি জীৱ জন্তুক চিনিছে ঠিকেই আছে কিন্তু জীৱ জন্তুক চিনা মানুহক চিনাৰ এটা সীমাবদ্ধতা আছে সেই সীমাবদ্ধতাটো ৰাখি আমি দায়বদ্ধ হৈ প্ৰকৃতিৰ প্ৰতি আমি দায়বদ্ধতা দেখুৱাই মানে যিটো বস্তু যিটো স্থান তাক সেই স্থানতহে ৰাখিব লাগে মোৰ কথাখিনি কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ যদি কোনোবা মৰমৰ বন্ধু বান্ধৱীয়ে এনেকুৱা ধৰণৰ কিছুমান ভুল কৰি আছে আপোনালোকে প্লিজ তেওঁলোকক এবাৰ সোঁৱৰাই দিব কাৰণ আমি আনৰ ভুলৰ পৰা শিকাটো উচিত আমাক জীৱনে বাৰে বাৰে শিকিবলৈ বাৰে বাৰে সুবিধা নিদিয়ে আৰু নিজৰ জীৱনৰ লগত হৈ যোৱা ভুলটোৰ পিছত আমি সেই ভুলটো শুধৰাই আকৌ জীৱনটো আৰম্ভ কৰিব পাৰিম নে নোৱাৰিম তাৰ কোনো ঠিকনা নাথাকে আৰু কুকুৰে কামোৰাৰ পৰা কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে কেনেকুৱা ধৰণৰ
সমস্যা হ'ব পাৰে সেইটো আপোনালোকে নিশ্চয় জানে আৰু সেই সমস্যাৰ পৰা হাত সাৰিবলৈ আমি অকণমান নিজকে সংযম ৰাখি সংযত হৈ সকলো বস্তুৰ প্ৰতি আমি মৰম দয়া ক্ষমা প্ৰাৰ্থনা এইবিলাক ভাৱ ৰাখি অকণমান সংযত হৈ চলাটো উচিত। গতিকে ভিডিঅ'টি যদি ভাল লাগিছে সকলোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ গঠনমূলক সমালোচনাবিলাক পালে আমি ভিডিঅ'বোৰ বনাবলৈ আৰু অধিক সাহস পাওঁ। আমি কেতিয়াও কাৰো প্ৰতি বেয়া ভাৱ নাৰাখোঁ। আপোনালোকে জানে আমি সকলোবোৰ কথা সদায় পজিটিভভাৱে লওঁ। আপুনি যদি আমাক সমালোচনাও কৰে আপুনি একদম মনৰ পৰা নিস্বাৰ্থভাৱে কৰিব পাৰে। আমি সেই সমালোচনা শুনি হৃদয়ংগম কৰি আমি নিজকে শুধৰাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।